মাটি পেলালো বেটি আমার কি বিলায় থাকিও আমি শান্তি পোৱা নাই কিমান দিছে যদি খাবলৈ মন যোৱা নাই এনেকুৱা ঘৰ দুৱাৰ লৈ গ'লে কেনেকৈ একো মতে একো বস্তুৱে নাই মাথাতে আছে খুদাম মানুহকেইটা লৈ হেৰি লোকে মানে বস্তু দিছে তাকে খাইছ বুটৰ কেৰাহীটো আনিব নোৱাৰিলোঁ একো এটা নাই অঁ আৰু বাকচত পইচা মানে হেৰি 10,000 আছিল সেই 10,000 টকাও তাকো জাপি বেছি চাকৰ কৰি আজি বাকচত থৈছে তাৰপৰা ল'ৰা এটা এতিয়া চিভিলত পৰি আছে আজি 3 দিন খবৰ খাতি যাবলৈ মানুহ নাই পানীখিনি পালে বস্তু একো সামৰিবলৈ নাপালোঁ তাৰপিছত গড্ৰেজ চৌকেছ চব উঠিলে দোকানৰ লোন লৈছিলোঁ মই 50,000 টকা গোটেই দোকানখনৰ বস্তুগাল তিতিলে অলপমান আছিলে ঘৰৰ লগতে সেইগাল ঘৰ ওলাই আছে কিন্তু পানী এককাল আছে ভিতৰত নাই পোৱা ধ্বংস এদাই চৌকেছ গড্ৰেজ চব ভাগিলে তুলি থ'ব পাৰোঁ আৰু পটককৈ কৈ দিলে পানীটো আহিলে বুলি এতিয়া আমি কোনফালে কি কৰিম দোকানৰ বস্তুকে খাম নে কি তাৰপিছত ভাগি থাকিলে গোটেইখিনি বাচনখিনি আজি দেউতাকে গৈখিনি আনিলেগৈ অলপ বিচনাখন উলিয়াই আনিলে অঁ ইয়াতে আছে আমাৰ জাজনী ঘৰ আছিলোঁ আজি আকৌ ইয়ালৈ আহিছোঁ কিন্তু এতিয়া সদ্যহতে আমি ঘৰলৈ যাব নোৱাৰিম পানীটো আছে ন নোৱাৰিম আৰু যাব পটকা ঘৰ বেৰ ভাগি গ'ল ঘৰবিলাক এতিয়া মই লোনটো কেনেকৈ ধাৰ মাৰিম মই সেইটোহে চিন্তা আহিছে চোতালততো এতিয়া প্ৰায় এককাল মানেই আছে গতিকে ভঁৰালটো তল যোৱাৰ পৰা মই বৰ ডাঙৰ দুখ পাইছোঁ 3 বছৰমানৰ ভাত আছিলে ধান গুটি ধান সেইখিনি চব নষ্ট হ'ল তাৰপিছত ল'ৰাকেইটাই লোকৰ ঘৰত কাম কৰি মেলি দেউতা মাটি অকণ পাৰিলে বন্ধকত ল'ব বুলি টকা প্ৰায় 30,000 টকা এটা মোৰ হাতত দিছিলে সেয়া সেই বাকচত আৰু এতিয়া গৈ আপোনালোকে চাই আহিবগৈ পাৰে কিন্তু উপঙি আছে আৰু মোৰ বাকচকেইটা